নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে পুনৰ দুটা বিভাগত 5830টা পদ মুকলি কৰিছে ইয়াৰ কাৰণে অৰ্হতা এটা বিভাগত মাত্ৰ 10 পাছ হয় মানে 10 পাছ হয় মানে কি 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব কিন্তু মিনিমাম 10 পাছ হয় আৰু ইটো বিভাগত কিন্তু 12 পাছৰ পৰাহে আবেদনসমূহ কৰিব পাৰিব ভেকেন্সিখিনি ক'ৰ পৰা আহিছে কোন দুটা বিভাগত ভেকেন্সিখিনি মুকলি কৰিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকৰ যে ভেকেন্সিখিনিৰ কাৰণে আপোনালোকক এপ্লাই কৰি দিব লাগে তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰত কণ্টেক্ট কৰিব পাৰে মই আপোনালোকৰ হোৱাটছআপ নাম্বাৰটো এই ভিডিঅ' যোগে দি দিয়া হ'ব আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ মই আপোনালোকক কৈছে ভেকেন্সিখিনি দুটা পদ্ধতি আছে এটা হৈছে আপোনালোকৰ 10 পাছ 12 পাছৰ কাৰণে ভেকেন্সি আছে 10 পাছৰ ভেকেন্সিখিনি 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব প্ৰথম যদি ভেকেন্সি আছে ইণ্ডিয়ান নেভি এমআৰ ৰিক্ৰুটমেণ্টৰ হয় ইয়াৰ কাৰণে আপোনালোকে ভেকেন্সিসমূহ আহি গৈছে ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে লাষ্ট ডেট দি আছে 27/5/2024 মে মাহৰ 27 তাৰিখলৈকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব যদি আপোনালোকে নেভিত চাকৰি কৰিব বিচাৰে এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় নেভিত চাকৰি কৰিবলৈ আপোনালোকে এটা সুযোগ পাইছে আৰু নেম অফ দেখিব পাৰিছে অগ্নিবীৰ এমআৰ ভেকেন্সি হয় ভেকেন্সিখন চিফ ষ্টিৱাৰ্ড চেনিটেৰী হাইজিনিষ্ট এনেকুৱা ধৰণৰ ভেকেন্সি হয় নাম্বাৰ অফ পোষ্ট আপোনালোকৰ ইয়াত মেনশ্যন কৰা নাই কিন্তু ভালে সংখ্যক আপোনালোকৰ পোষ্ট দেখিবলৈ পাব আৰু ইয়াত আপোনালোকৰ ইণ্ডিয়ান নেভি ফালৰ পৰা ভেকেন্সিখিনি আহিছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে আৰু মেৰিটেল ষ্টেটাছ আপোনালোকে আনমেৰিড হ'লেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ডেট অফ বাৰ্থৰ ক্ষেত্ৰত আপোনালোকক মই কৈ দিছোঁ 2003 পৰা 2007 ভিতৰত যিখিনি কেণ্ডিডেট আছে তেওঁলোকে এই ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন আছে মাত্ৰ মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল যদি মেট্ৰিক পাছ আপোনালোকে 50% মাৰ্ক লৈ পাছ কৰিছিলে আপোনালোকৰ পাৰ্চেণ্টেজ 50% হ'ব লাগিব যদি 50%কৈ ওপৰ যদি আপোনালোকৰ পাৰ্চেণ্টেজ আছে মেট্ৰিকত তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে কেণ্ডিডেটে জেনেৰেল OBC কাৰণে 550 টকা প্লাছ মাইনাছ 18% GST লাগিব SC SC কাৰণে 550 টকা প্লাছ মাইনাছ 80% GST আৰু পেমেণ্ট মোড আপোনালোকে ডেবিট ক্ৰেডিট কাৰ্ড নেট বেংকিং যোগে কৰি ল'ব পাৰিব আৰু এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিবলৈ যিটো ইণ্ডিয়ান নেভি অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া আহিছোঁ আমি যিটো দ্বিতীয় বিভাগ তাৰলৈ গৈ আছোঁ তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ এপ্লাই ষ্টাৰ্ট হ'ব 13 মে 2024 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হ'ব 27 মে 2024 পৰ্যন্ত আৰু আপোনালোকৰ যিটো 2 নম্বৰ বিভাগ আছে তালৈ গৈছোঁ সেইটো শেষলৈকে চাই থাকক 2 নম্বৰ যিটো বিভাগৰ যিটো একেটা বিভাগৰ পৰা আহিছে কিন্তু ভেকেন্সিখিনি হৈছে নেভি SSR ভেকেন্সি হয় তাতকৈ অকণমান ওপৰ লেভেলৰ ভেকেন্সি হয় নেভিৰ ফালৰ পৰা আহিছে ইণ্ডিয়ান নেভি আপোনালোকে দেখিব পাৰিছে 27/5/2024 মে মাহৰ 27 তাৰিখলৈকে এই ভেকেন্সি কেইটাৰ কাৰণেও আবেদন কৰিব পাৰিব কিন্তু এই ভেকেন্সি কেইটাৰ কাৰণেও আনমেৰিড কেণ্ডিডেটসকলেহে আবেদন কৰিব মেল ফিমেল আৰু ইয়াত আপোনাৰ নেম অফ দ্য পোষ্ট আপোনালোকৰ চিনিয়ৰ ছেকেণ্ডেৰী ৰিক্ৰুইটেড হয় আৰু ইয়াৰ কাৰণে মেল ফিমেল দুইটা কেণ্ডিডেটে আবেদন কৰিব পাৰিব আৰু নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকে গম পায় ইণ্ডিয়ান নেভিৰ ফালৰ পৰা আহিছে আৰু ডুৰেশ্যন 4 বছৰীয়া হয় মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ট্ৰেইনিং ভেনু হৈছে INS চিল্কা উৰিষ্যাত আপোনালোকৰ ট্ৰেইনিং দিয়া হ'ব আৰু এজ লিমিটৰ সম্পৰ্কে মই আপোনালোকক কৈছোঁ 2003 1 নৱেম্বৰৰ পৰা 2007 30 এপ্ৰিল পৰ্যন্ত যিসকলৰ জন্ম আছে ডেট অফ বাৰ্থ হয় তেওঁলোকেহে আবেদনসমূহ কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত নেভি SSRৰ কাৰণে MRৰ কাৰণে মাত্ৰ 10 পাছ হ'লেই হ'ল কিন্তু যিটো SSR ভেকেন্সি হয় তাৰ কাৰণে 10+2 আপোনালোকে ছায়েন্সৰ হ'ব লাগিব তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব কিন্তু নেভি MRৰ কাৰণে মাত্ৰ 10 পাছ হ'লেই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ কাৰণে জেনেৰেল প্লাছ OBC 550 টকা প্লাছ মাইনাছ 18% GST হয় SC SC কাৰণে 550 টকা প্লাছ মাইনাছ 18% GST পাব পেমেণ্ট মোড আপোনালোকে ডেবিট ক্ৰেডিট কাৰ্ড নেট বেংকিং যোগে পাৰিব আৰু হাউ টু এপ্লাই এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিবলৈ যিটো ইণ্ডিয়ান নেভিৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰো আবেদন আপোনালোকৰ 13 মে তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 27 মে তাৰিখলৈকে আপোনালোকে আবেদনসমূহ চলি থাকিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে আবেদনসমূহ কৰাৰ বিচাৰে আমাৰ দ্বাৰা তেন্তে আমাক কমেণ্ট কৰিব পাৰিব আৰু লগতে আপোনালোকৰ আজি যিকেইটা ভেকেন্সি কথা উল্লেখ কৰিলোঁ এই ভেকেন্সি কেইটা আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক আমাৰ কমেণ্ট যোগে আমাৰ ডেছক্ৰিপশ্যনত পাই যাব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে আপোনাৰ ভিডিঅ'ত লগ পাম